আমি বাৰম্বাৰ কৈ আছো যে কাখন এখন অসাংবিধানিক সাম্প্ৰদায়িক আৰু অসম চুক্তি উলংঘনকাৰী জাতিধ্বংসী এখন আইন যিখন আইনে অসমৰ অস্তিত্বৰ প্ৰতি অসমৰ জাতীয় সত্তাৰ প্ৰতি ভাবিকৈ আনিব সেই আইনখন কোনো কাৰণে অসমে নামানে উত্তৰ পূৰ্বাঞ্চলে নামানে এই কথাটো স্পষ্ট কৰি বাৰে বাৰে কৈ থকা হৈছে তাৰ পাছতো কিন্তু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই গণতান্ত্ৰিক প্ৰমূল্যবোধ সম্পূৰ্ণ নচ্ছাত কৰি তেখেতসকলে জোৰ জবৰদস্তি কাখন জাপি দিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কা জাপি দি অন্যায় কৰিব বিচাৰিছে এই অন্যায় সহ্য কৰা নহ'ব সেইকাৰণে আজি পুনৰ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰি সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠী সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে কা বাতিল কৰক নহ'লে কাৰ বিৰুদ্ধে এই যি প্ৰতিবাদ ইয়াক প্ৰতিবাদ আমাৰ তীব্ৰতৰ পৰা তীব্ৰতৰ হৈ আগবাঢ়ি থাকিব।